नमस्कार, अस्सलाम वालेकुम, सत श्री अकाल, आदाब। तो आज आप लोगों को दिखाएंगे जैसे कि ये जो तरवल हाथ में आपको देख रहा है, ये लाचित दिवस मनाया जाता है 24 नवंबर को। तो इस बारे में आप लोगों को फुल वीडियो दिखाएंगे, आप लोग बने रहेंगे मेरे साथ में। तो ये लाचित दिवस का कैसे मनाया गया था, मुगल के साथ में कैसे लड़ा था, उस बारे में आप लोगों को वीडियो दिखाएंगे। आप लोग वीडियो में फुल देख के जाए और वीडियो जो आपको जो कमेंट्स करना है आप कमेंट्स करें। और ये काफ़ी अच्छा एक प्रोग्राम है, आप लोगों को मैं इसलिए दिखा रहा हूँ। बने रहिएगा मेरे चैनल में, आपको फुल वीडियो दिखाएंगे। আমার পিছনে এখন হেংদাং দেখিছো হাতত হেংদাং লৈছো সাহসৰ প্ৰতীক ভাতৃত্ববোধৰ প্ৰতীক আমি দুৰ্বলভাৱে নহয় সবলভাৱে বিশ্বাস কৰি থাকিব সাজু হৈছে আমি যদি ইয়াৰ পিছতে আমি বাকীখিনি জনগোষ্ঠী 24 নৱেম্বৰ তাৰিখে লাচিত দিৱসৰ দিনা যি মহাকাৰ্যসূচী কন্যকাৰ উদ্যোগত তথা নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পিতৃ শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ বলিষ্ঠ নেতৃত্বত আমি নদুৱাৰ সমষ্টিৰ যুৱ শক্তিয়ে যি মহা আয়োজন কৰিছো, সেইদিনাখন মই আপোনালোকক জনাবলৈ পাই গৌৰৱান্বিত হৈছো যে আমাৰ নদুৱাৰ সমষ্টিৰ প্ৰায় 1300ৰো অধিক যুৱকে আমাৰ থলুৱাভাৱে নিৰ্মাণ কৰা হেংদাং হাতত লৈ আমাৰ আদিবাসী ভাই ককাইহঁতে 200ৰো অধিক ধনুকাৰ হাতত লৈ আমাৰ মিচিং ভাই ককাইহঁতে 100ৰো অধিক লোকসা হাতত লৈ আমাৰ বড়ো ভাই ককাইহঁতে 200ৰো অধিক মিট হাতত লৈ আৰু আমাৰ গুৰখালী ভাই ককাইহঁতে 500ৰো অধিক খুকুৰি হাতত লৈ প্ৰায় 2000 মানুহে আমাৰ যিসমূহ জাতীয় অস্ত্ৰ আমাৰ সূৰ্য বীৰ্যৰ প্ৰতীক অস্ত্ৰসমূহ লৈ আমাৰ পৰম্পৰাগত সাজ সজ্জাত সুসজ্জিত হৈ আমি এক শোভাযাত্ৰা আহ্বান কৰিছো আৰু সেই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব নদুৱাৰ সমষ্টিৰ প্ৰায় 10,000 অধিক জনতাই। আমি যে নদুৱাৰ যুৱ শক্তিয়ে হাতত হেংদাং তুলিছো যুদ্ধ কৰিবৰ বাবে নহয়, আমি নদুৱাৰ যুৱ শক্তিয়ে হাতত হেংদাং তুলিছো আমাৰ যি সাতাম পুৰুষীয়া অসমীয়া পৰম্পৰা আছে, আমাৰ মাজত যি ভাতৃত্ববোধৰ এনাজৰীডাল আছে আৰু আমাৰ অসমৰ সূৰ্য বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনক শ্ৰদ্ধা জনাবলৈ সেইদিনাখন 24 নৱেম্বৰ লাচিত দিৱসৰ দিনা আমি নদুৱাৰৰ যুৱ শক্তিৰ হাতত হেংদাং তুলিছো আৰু আমি আশাবাদী যে যি মহা আয়োজন কৰা হৈছে সকলো অসমবাসী ৰাইজৰ আমি আশীৰ্বাদ পাবলৈ সক্ষম হ'ম। আৰু সেইদিনাখন আমাৰ বিশেষ আকৰ্ষণ হ'ব যে প্ৰায় 90 ফুট দীৰ্ঘতাৰ এখন প্ৰতীকী নাও, যিহেতু শৰাইঘাটৰ ৰণ নাৱেৰে যুদ্ধ কৰা হৈছিলে, গতিকে 90 ফুট দীৰ্ঘতাৰ এখন প্ৰতীকী নাও আমাৰ তাত আমাৰ নদুৱাৰ অঞ্চলৰ স্বনামধন্য ব্যক্তিয়ে পিছে 200ৰো অধিক ট্ৰেক্টৰত আমাৰ জাতীয় অস্ত্ৰৰে সুসজ্জিত পৰম্পৰা সাজেৰে সুসজ্জিত আমাৰ সুস্থ সুঠাম তেজাল অসমীয়া ডেকাসমূহ থাকিব। আগত আমাৰ প্ৰতীকী নাও যাব, পিছে পিছে আমাৰ 200ৰো অধিক ট্ৰেক্টৰত আমাৰ তেজাল সুঠাম অসমীয়া যুৱক আহিব আৰু আমাক আদৰি নিব আমাৰ চতিয়া অঞ্চলৰ আমাৰ জামুগুৰি অঞ্চলৰ আমাৰ বৃহত্তৰ নদুৱাৰ অঞ্চলৰ ৰাইজে। গতিকে সেইদিনাখনৰ মহা আয়োজনৰ বাবে সকলোৰে শুভাশীষ ঈশ্বৰৰ শুভদৃষ্টি আমি কামনা কৰিছো, যাতে অনাগত দিনত আমি সকলোৱে অসমীয়াৰ সন্মান ৰক্ষা কৰিব পাৰো আৰু প্ৰত্যেকে একোজন স্বাভিমানী অসমীয়া হিচাপে নিজৰ পৰিচয় দাঙি ধৰিব পাৰো। আচলতে নিজকে ধন্য মানিছো, শৰাইঘাট ৰণৰ এগৰাকী ৰণুৱাৰ চৰিত্ৰ কৰিবলৈ পাই। এই লাচিত দিৱস আপোনালোকে সকলোৱে জানে, কন্যকাৰ উদ্যোগত এই লাচিত দিৱস এইবাৰ অলপ বেলেগ ধৰণে আয়োজন কৰিছে, অকমান অনাড়ম্বৰভাৱে। আৰু এটা কথা যে এই হেংদাং 1000 হেংদাং
1000জন অসমীয়া সৈনিকক প্ৰদান কৰিছে। এইটো এটা আটাইতকৈ ডাঙৰ কথা। আমি বৃহত্তৰ অসমীয়া জাতি সদায় একত্ৰ হৈ থাকিব লাগিব। এই হেংদাংখন আচলতে অসমীয়াৰ স্বাভিমান। গোটেই অসমীয়া সৈন্যই মিলি শৰাইঘাটৰ যুদ্ধত আমি মোগলক পৰাস্ত কৰিছিলোঁ। গতিকে এই হেংদাংখন আমাৰ স্বাভিমান আৰু এই হেংদাংখন আজি 1000 গৰাকী প্ৰায় 1300 গৰাকী হ'ব 1300খন হেংদাং ইয়াত আচলতে বিতৰণ কৰা হৈছে আৰু প্ৰত্যেককে এই লাচিত দিৱসত এগৰাকী শৰাইঘাটৰ যোদ্ধাৰ এগৰাকী যোদ্ধাৰ ৰূপত সকলোৱে নিজকে এগৰাকী যোদ্ধা হিচাপে ল'বলৈ পাই সকলোৱে ধন্যবাদ। এই হেংদাংখনলৈ আপোনালোকে এটা কথা মন কৰক, হেংদাঙত আমাৰ শৰাইঘাটৰ যুদ্ধৰ সময়ত ঢাল নাছিলে, এই হেংদাংখনেই ঢাল। এইখন এখন হেংদাং, এই যুদ্ধ কৰে ঢাল মানে এই নাওটোৰে ঠিক এনেকে ডিফেন্স কৰে। এই ঢালটো ইয়াতে আছে। গতিকে এইখনেই আচলতে প্ৰকৃত হেংদাং, যিখন শৰাইঘাটৰ যুদ্ধত সৈনিকসকলে যুদ্ধ কৰিছিল। অসম বুক অফ ৰেকৰ্ডছ হ'ব, এইটো এটা খুব ভাল লগা কথা। গতিকে ইমান হেংদাং একেলগে ঠিক এনেকুৱা এটা পৰিৱেশ আচলতে হোৱা নাছিলে। সেইবাবে আমি আমাৰ সন্মানীয় নদুৱাৰ সমষ্টিৰ বিধায়কগৰাকীক আমি ধন্যবাদ জনাইছো। আমি নীৰজ নিচিম হাজৰিকাক আমি ধন্যবাদ জনাইছো। গতিকে এনেকুৱা এটা সুবিধা আমাক দিয়াৰ বাবে। আৰু গতিকে এইটো এটা সঁচাকৈ ৰেকৰ্ড। অসমীয়া একত্ৰ হৈ থাকিব লাগিব। এই হেংদাং আমাৰ স্বাভিমান। গতিকে সমগ্ৰ অসমীয়া জাতি এই আচলতে কোনো মানে অপশক্তিয়ে ভাগ ভাগ কৰিব পৰা অসমীয়া জাতি সদায় একত্ৰ হৈ থাকিব লাগিব। গতিকে ইমানখিনিয়ে ক'লো। সঁচাকৈ আমি এনেকুৱা এটা মুহূৰ্তত আমি নিজকে এগৰাকী সৈনিক হিচাপে থিয় কৰাবলৈ পাই নিজকে ধন্যবাদ। तो आप लोगों ने ये वीडियो देखे, आप लोगों को वीडियो कैसा लगा? अपना कीमती वक्त निकाल के मुझे कमेंट्स करके बताएं और लाचित दिवस जो मनाया जाता है इस बारे में आप लोगों को दिखाएं। आप लोगों को ये कैसा लगा मुझे कमेंट्स करके ज़रूर बताएं। तो आज ये वीडियो ज़्यादा लॉन्ग नहीं करते हुए ये समाप्त करते। सो थैंक यू, जय हिंद, जय भारत। मिलते हैं नेक्स्ट वीडियो के साथ में। सो थैंक यू।